নমস্কাৰ, মই সুস্মিতা। মই মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বাৰাণসী, যাক কাশী আৰু বানাৰস বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ গংগা নদীৰ পাৰত অৱস্থিত এখন অতি পুৰণি প্ৰসিদ্ধ চহৰ। মান্যতা অনুসৰি এই নগৰখনৰ সৃষ্টি ভগৱান শিৱই নিজেই কৰিছিল। এটি বিশেষ কামৰ বাবে আমিও ইয়ালৈ আহিলোঁ। যিটো কামৰ বাবে আমি আহিছোঁ সেই কামটো হ'ল মোৰ দেউতাৰ অস্থি বিসৰ্জন দিয়াৰ বাবে। যিহেতু কোৱা হয় কাশীত অস্থি বিসৰ্জন দিলে আত্মাই পুনৰ্জন্ম চক্ৰৰ পৰা মুক্তি পায় বুলি আৰু মোক্ষ প্ৰাপ্তি কৰে বুলিও কোৱা হয়। সেইবাবে আমিও কাশীতে অস্থি বিসৰ্জন দিবলৈ বুলি আহিলোঁ। আৰু এয়া আমাৰ পুৰোহিতজনে অস্থি বিসৰ্জন কৰা ঠাইলৈ লৈ গৈ আছে। এই ঘাটটোত সন্ধিয়া সময়ত বহুত বেছি ভিৰ হয়, কাৰণ সন্ধিয়া সময়ত এই ঘাটটোতে গংগা আৰতি হয়। এই ঘাটটোৰ নাম হৈছে দশাশ্বমেধ ঘাট। বাৰাণসীৰ গোটেইকেইটা ঘাটৰ ভিতৰত 5টা ঘাটক বহুত বেছি পবিত্ৰ ঘাট বুলি জনা যায়। তাৰ ভিতৰত এটা হৈছে দশাশ্বমেধ ঘাট। অস্থি বিসৰ্জন দি উঠি আমিও গংগা নদীত গা ধুই এতিয়া ওলালোঁ কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ বাবে। এয়া আমি ঘাটৰ পৰা এতিয়া মন্দিৰলৈ বুলি গৈ আছোঁ। উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী জিলাত অৱস্থিত কাশী বিশ্বনাথ মন্দিৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা। মান্যতা অনুসৰি যি ভক্তই জীৱনত এবাৰ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰে আৰু পবিত্ৰ গংগা নদীত গা ধুৱে, তেওঁ মোক্ষ প্ৰাপ্তি কৰিবই। লাহে লাহে মানুহৰ ভিৰ বাঢ়ি আহিবলৈ ধৰিছিল। এয়া ৰাতিপুৱা 8মান বজাৰ দৃশ্য। বাৰাণসী চহৰখনৰ এটি ভাল লগা অনুভৱ হ'ল যে ক'ৰবাত গ'লে গলিৰ মাজেৰে যাব লাগে আৰু দুয়োফালে এনেকৈ দোকান থাকে। এইখিনি দুপৰীয়াৰ সময়, তেতিয়া ইমান ভিৰ নাছিল বাৰু। আৰু এয়া আমি কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি ওলাই আহিলোঁ। এয়া বাহিৰৰ দৃশ্য, যিহেতু ভিতৰত মোবাইল ফোন এলাও নাথাকে। দুপৰীয়া অলপ জিৰণি লৈ আকৌ ৰুমৰ পৰা আমি ওলালোঁ। এয়া আমাৰ ৰুমৰ সন্মুখৰ দৃশ্য। এটা হনুমান মন্দিৰ আছে আৰু এয়া আৰম্ভণি। আমাৰ ৰুমৰ গেটখনৰ পৰাই আচলতে দোকানসমূহ আৰম্ভ হয়। এতিয়া আমি গৈ আছোঁ কাল ভৈৰৱ বাবাৰ দৰ্শনৰ বাবে। কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি কাল ভৈৰৱ বাবাৰ মন্দিৰ দৰ্শন কৰিব লাগে, তেতিয়াহে কাশী বিশ্বনাথ মন্দিৰৰ দৰ্শন সফল হয়। কাল ভৈৰৱ বাবাক কাশীৰ ৰক্ষক বুলিও কোৱা হয়। এই মন্দিৰটো কাশী বিশ্বনাথ মন্দিৰৰ ওচৰতে অৱস্থিত আৰু এই মন্দিৰটোত যাবৰ বাবেও গলিৰ মাজেৰে যাব লাগে। चंद्रमा ललाट पे भस्म है भुजाओं में, वस्त्र बाघ छाल का है खड़ा पाँव में, प्यास क्या हो গলিৰ মাজেৰে আহি আমি আহি পালোঁ কাল ভৈৰৱ বাবাৰ মন্দিৰলৈ। ইয়াতো ভিৰ যথেষ্টখিনিয়ে আছিল। যিহেতু মন্দিৰৰ ভিতৰত মোবাইল এলাও নাছিল, তাৰ বাবে এয়া বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইখন হৈছে বাবাৰ এখন ফটো। কাল ভৈৰৱ বাবাৰ মন্দিৰ দৰ্শন কৰি ওলাই আহি এতিয়া আমি আকৌ ওলালোঁ ঘাটলৈ বুলি। লাহে লাহে গলিসমূহতো ভিৰ আৰম্ভ হ'বলৈ ধৰিছিল, যিহেতু সন্ধিয়া হৈ আহিছিল। আহি আমি এটা ঘাটত উপস্থিত হ'লোঁ, কিন্তু এই ঘাটটোত মানুহৰ ভিৰ নাছিল, কাৰণ এইখিনি সময়ত দশাশ্বমেধ ঘাটত আৰতি হোৱাৰ সময় হৈ আহিছিল আৰু গোটেইখিনি মানুহ তাতে ভিৰ কৰি আছিল। সেয়ে অলপ সময় ইয়াতে কটাই আমিও ঘাটৰ পাৰে পাৰে আৰু গলিৰ মাজে মাজে গৈ ওলালোঁ দশাশ্বমেধ ঘাটলৈ বুলি। ঘাটলৈ গৈ থাকোঁতে মাজতে দেখিলোঁ এই পেইণ্টিং কেইখন।
চাওকচোন ইমান ধুনীয়া। আহি আকৌ আমি আহি পালোঁ দশচমেক ঘাট, যিটো ঘাটত ৰাতিপুৱা আমি আহিছিলোঁ অস্থি বিসৰ্জন দিবলৈ, কিন্তু তেতিয়া ইমান ভিৰ নাছিল। এতিয়া দেখিছেনে ভিৰ। কিন্তু গংগা আৰতি হ'বলৈ আৰু 2 ঘণ্টামান সময় বাকী আছিলে, তথাপি মানুহৰ ইমান ভিৰ হৈছিল। আৰতি হ'বলৈ যিহেতু বহুখিনি সময় বাকী আছিল, সেয়েহে আমি গ'লোঁ ব'ট ৰাইডিং কৰিবৰ বাবে। লাহে লাহে ব'টখন চলিবলৈ আৰম্ভ কৰিলে আৰু সকলোৱে এই ধুনীয়া দৃশ্যটি মোৰ দৰে নিজৰ নিজৰ মোবাইল ফোনত বন্দী কৰাত ব্যস্ত হৈ পৰিল। আৰু নকৰিবনো কিয়, ইমান ধুনীয়া দৃশ্য এটি মিছ কৰিব পাৰিনে? চাওকচোন আপোনালোকেও। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता। এয়া হৈছে মণিকৰ্ণিকা ঘাট, যাক মহাশ্মশান ঘাট বুলিও জনা যায়। ইয়াতে 24 ঘণ্টাই চিতাৰ জুই জ্বলি থাকে। কোৱা হয় ইয়াত মৃতদেহ দাহ কৰিলে আত্মাই জন্ম মৃত্যু চক্ৰৰ পৰা মুক্তি পায় বুলি। আৰু এয়াই হৈছে জীৱনৰ প্ৰকৃত সত্য। ব'ট ৰাইডিং কৰি আকৌ আমি দশচমেক ঘাট আহি পালোঁ। ভিৰ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল। এয়া গংগা আৰতি আৰম্ভ হ'ল। मेरे सर पे हाथ रख तेरा। সঁচাকৈ আৰতিৰ কথা ভাষাৰে মই বুজাব নোৱাৰিম। গংগা আৰতিৰ সময়ত যিটো পজিটিভ এনাৰ্জি ফিল কৰা যায়, সেইটো ভাষাৰে বুজাব নোৱাৰি। নিজেই তাত উপস্থিত থাকিলে উপলব্ধি কৰিব পাৰি। আৰতি শেষ কৰি আহি আমি নিজৰ ৰুমলৈ বুলি গৈ আছোঁ, কাৰণ আমাৰ পুনৰ অযোধ্যালৈ ট্ৰেইন আছিল। আমি যেতিয়া দুপৰীয়া ওলাই গৈছিলোঁ তেতিয়া ইমানবোৰ দোকান খোলা নাছিল, কিন্তু এতিয়া বহুত দোকান খুলিছে। ৰাতি সময়ত আচলতে গলিসমূহত দোকানসমূহ বেছিকৈ খোলে। तू सदैव ही जिया, मांगा कुछ कभी नहीं, तूने सिर्फ है दिया। समुद्र मंथन का था समय जो आ पड़ा। ৰুমলৈ গৈ নিজৰ নিজৰ পেকিংসমূহ লগত লৈ ওলাই আহিলোঁ আৰু বহু স্মৃতি বুকুত বান্ধি বাৰাণসী চহৰৰ পৰা বিদায় ল'লোঁ। अमृत सभी मैं बांट के, प्याला विष का तूने खुद पिया।